আজি অকণমান চেষ্টা কৰি পেলাই ঘৰতে অকণমান আমৰ জুচ প্ৰস্তুত কৰিলোঁ। আমটো মানে ইমানেই পকা, তাক মানে গছতে খুব ৰস দি পকিছে আৰু পকাৰ কাৰণে কি হৈছে, তাক মানে খাব পৰা অৱস্থাত নহয়। হাতত লোৱাৰ লগে লগে ৰসে ওলায়। সেইকাৰণে বাকলিটো আলফুলকৈ গুচালোঁ। গুচাই পেলাই আপোনাৰ কি কৰিলোঁ, অলপমান ইয়াতে ৰস এটা ব্যৱস্থা কৰি উলিয়ালোঁ। অলপমান নিমখ দি দিছোঁ, অকণমান নিমখ দি দিছোঁ। জুচ মানে আমৰ জুচ খাম বুলি ভাবি ঘৰতে ব্যৱস্থা কৰিছোঁ। বাৰীৰ আম, ফ্ৰেছ, কোনো ধৰণৰ ইয়াত অন্য ব্যৱস্থা নাই। গতিকে আৰু আমটো মানে এনেই খাবলৈ মানে কাটি খাবলৈ অকণমান অসুবিধা হৈ যায়। এইটো ৰসটো ওলাই যায়, মানে গছতে পূৰা পকি যায়। তলহৰা আম আছিলে। সেইকাৰণে মানে কি কৰিলোঁ, জুচটো উলিয়াই পেলাই আপোনালোকে অকণমান নিমখ মিক্স কৰি দিছোঁ খালি। এগিলাচতকৈ অকণমান বেছি হৈছে। এগিলাচত যথেষ্ট ডাঙৰ গিলাচ, গিলাচত এগিলাচতকৈ অলপ বেছি হৈছে। এইবিলাক আমৰ গুটিবিলাক, এইবিলাক গুটিবিলাক দিছেনে, এতিয়া এগিলাচ হৈ গ'ল, কমপ্লিট এগিলাচ, অলপ বেছি আছে। মজা, খাবলৈ মজা হ'ব। কেনেকুৱা হৈ হৈছে, ভাল লাগিব নে খাই? অলপ ফিজিংখন বেছি ভাল লাগিল। এই ভাগেও ভাল লাগিছে। মজা। গতিকে মানে কথাটো কি হয়, ব্যৱস্থাটো নিজেও কৰি ল'ব পাৰে যিকোনো বস্তু খাবৰ কাৰণে। তলহাৰ আম, একদম ফ্ৰেছ আম, কোনো তাত ভেজাল নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে কি, অকণমান নিমখ দি দিছোঁ। কাটি খাবলৈ মানে অসুবিধা হয়, খুব ৰখা মানে বস্তুটো। আলফুলৰ বাকলিটো আৰু গুচাইছোঁ, বাকলিটো জাষ্ট গুচাই কি কৰিলোঁ, এইটো অকণমান মানে জুচ এটা বনাই নিমখখন দি, গিলাচতকৈ অলপ বেছি আছে, অলপ খালোঁতো, এই গিলাচে ধৰক আৰু আল্টিমেট। থেংক ইউ।